मंत्री, आमदार, उच्च पदस्थ सरकारी अधिकारी यांना गलिलठ्ठ पगार मिळत असतो. शिवाय त्यांना इतरही अनेक VIP सुविधा मिळत असतात. यात जनतेच्या कराचा मोठा हिस्सा खर्च होत असतो. सरकारी तिजोरीवर ताण आणणारी हीच VIP परंपरा आसाम सरकारनं कायमची मोडीत काढण्याचा निर्धार केलाय. याची सुरुवात खुद्द मुख्यमंत्री हेमंत बिस्वा शर्मा यांनी केली आहे. 1 जुलै 2024 पासून मुख्यमंत्री आणि राज्याचे मुख्य सचिव स्वतःच्या लाईटचं बिल स्वतःच भरणार आहेत. আমাৰ সাধাৰণতে দেখা যায় যে আমাৰ মন্ত্ৰীসকলৰ আবাস আৰু সিনিয়ৰ গভৰ্ণমেণ্ট অফিচাৰসকলৰ আবাস বা ছেক্ৰেটাৰিয়েটৰ কৰ্মচাৰীসকলৰ আবাসত ইলেক্ট্ৰিচিটি বিল ইমান দিনে চৰকাৰে দি আছিল. আজি ৭৫ বছৰৰ এইটো লিগেচি আজি নহয়. কোনো চৰকাৰ, কোনো মুখ্যমন্ত্ৰী, কোনো প্ৰধান মুখ্য সচিব সকলোৰে ঘৰত ব্যৱহাৰ কৰা ইলেক্ট্ৰিচিটিৰ বিল ৰাজ্য চৰকাৰে ইমান দিন বাজেটৰ পৰা দি আছিল. ইতিমধ্যে আমি 1 জুলাইৰ পৰা প্ৰযোজ্য হোৱাকৈ আমি সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা মুখ্যমন্ত্ৰী হওক, মন্ত্ৰীসকলে হওক, সিনিয়ৰ অফিচাৰসকলে হওক, আমি আমাৰ ইলেক্ট্ৰিচিটিৰ বিলখন আমি দিম, যাতে আমি নিদিয়াৰ কাৰণে ইলেক্ট্ৰিচিটি বোৰ্ডৰ যি ক্ষতি হয় সেই ক্ষতিৰ বিনিময়ত তেওঁলোকে যাতে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিব নালাগে. এতিয়াৰ পৰা আমি সেই দিশতো সিদ্ধান্ত লৈছো আৰু ইতিমধ্যে আমাৰ কৰ্মচাৰী বা সকলোকে আমি জনাইছো যে কোৱাৰ্টাৰত থাকিলে ইলেক্ট্ৰিচিটি বিল আমি চৰকাৰৰ পৰা লোৱা উচিত নহয়. আৰু ইয়াৰ প্ৰথম আদৰ্শ হিচাপে মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ বাসভৱনৰ পৰাই ইয়াক আমি ক্ৰিয়ান্বিত কৰিব খুজিছো. আজিলৈকে ৭৫ বছৰে মোৰ আগত অসমৰ যিমান মুখ্যমন্ত্ৰী হ'ল বা ময়ো 3টা বছৰ ইলেক্ট্ৰিচিটি বিল মই ফ্ৰী লৈ আছিলো. ময়ো নাজানিছিলো. এদিন আলাপ আলোচনাত ফটক কৰি ওলালে যে ইয়াৰ বিলটো অমুক হেডৰ পৰা দিয়া হয়. আমি নিৰ্দেশ কৰিছিলো. এতিয়া মিটাৰ টিটাৰ তেওঁলোকে লগালে. 1 জুলাইৰ পৰা আমি নিজৰ ঘৰৰ বিল আমি নিজে দিয়া আৰম্ভ কৰিম. ইও আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডক যথেষ্ট সহায় কৰিব বুলি মই আশা কৰোঁ.